গৌৰীপুৰত ড্ৰাগছসহ সৰবৰাহকাৰীক আটক। বুজন পৰিমাণৰ টেবলেট আৰু কফ চিৰাপ জব্দ। গৌৰীপুৰ আৰক্ষীয়ে এক গোপন অভিযানৰ ভিত্তিত এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, ছুপাৰ মাৰ্কেটস্থিত ভাৰতীয় মৰাপাট নিগম লিমিটেড কাৰ্যালয়ৰ সন্মুখৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীজনক আটক কৰা হয়। ধৃত লোকজন গৌৰীপুৰৰ ১ নং ৱাৰ্ডৰ বাসিন্দা ছামিনুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে ছামিনুল ইছলামক তালাচী চলাই ১৪০টা নিচাজাতীয় নিষিদ্ধ টেবলেট, 10টা নিচাজাতীয় কফ চিৰাপৰ বটল আৰু নগদ ধন উদ্ধাৰ কৰে। ড্ৰাগছ সৰবৰাহকাৰীৰ মূল মাষ্টাৰমাইণ্ডগৰাকী হৈছে খুদিমাৰীৰ ভাগা বুলি পৰিচিত। ভাগাই ড্ৰাগছখিনি ভাগাই নাৰী সমিতিলৈ পঠাই ৰিপিট ভাগাই ড্ৰাগছখিনি ভাগাই নাৰী সমিতিলৈ পঠিয়াই দিছে বুলি আটকাধীন ছামিনুল ইছলামে মন্তব্য কৰে। এতিয়া প্ৰশ্ন হৈছে, আৰক্ষীয়ে আটক কৰিবনে মূল মাষ্টাৰমাইণ্ড ভাগাক? বৰ্তমান উদ্ধাৰকৃত অবৈধ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে ধৃত ছামিনুল ইছলামক গৌৰীপুৰ থানালৈ আনি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।